হেল্ল' বন্ধু, কাৰেণ্ট আছামলৈ স্বাগতম। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ কেনেকৈ মই সৰুকৈ ছাগলী কেইজনীমান পুহিম বুলি ঠিক কৰিছোঁ। কাৰণ ছাগলী পোহাটো একো কষ্টকৰ নহয়। আগতে মোৰ এজনী জাৰ্চি গৰুৱে যিমান খাইছিলে, এতিয়া সিমানখিনি খানাৰে মই এমাহ চলিব পাৰিম বুলি অনুভৱ কৰিছোঁ। এয়া চাওক, মই যিটো আছাম গট মানে হিলছ গট, আছাম হিলছ গটছ বুলি যিটো কয়, অৰ্থাৎ আমাৰ লোকেল ছাগলী, এয়া গোটাই লৈছোঁ। আপোনালোকে দেখিবলৈ পাইছে, এয়া এজনী, মোটামুটি মই 7জনী ছাগলী গোটাই লৈছোঁ, সৰু আৰু ডাঙৰ মিলাই। 3জনী গাই, 3টা পোৱালি, আৰু এয়া এটা আপোনালোকে দেখিবলৈ দিদাৰ। ই হৈছে আপোনাৰ F1 হয়। মই সিহঁতক ৰাখিবৰ কাৰণে বৰ বিশেষ এতিয়া জেগাৰ ব্যৱস্থা কৰা নাই, কাৰণ মোৰ আগৰ গৰু পোহা জেগাতেই মই সিহঁতক দিনত হ'লে ৰাখি থওঁ আৰু ৰাতি হ'লে চাংঘৰত সিহঁতক ৰাখোঁ। একো বিশেষ কাম নাই। ইয়াত চাওক, অলপমান নিমপাত দিছিলোঁ, সি খাই শেষ কৰি দিলে। সি খোৱাত বহুত ভাল, সি সেইখিনি ইতিমধ্যে খাই শেষ কৰিছে। তাৰপাছত এয়া শুৱালুপাত দি থৈছোঁ, খুব খাই আছে। শুৱালুপাত খুব ভাল পায়। এয়া চাওক, খাই আছে। বৰ্তমান অসমত এই ছাগলী ফাৰ্ম কৰাটো অতি সহজ কাম। অসমৰ মানুহে সাধাৰণতে ছাগলী ফাৰ্ম খুব কমেই কৰিছে। খুব সুন্দৰভাৱে খাই আছে, বেছি নাখায়। সেইজনী সেয়া আঁতৰিয়ে গৈছে। সিহঁতক এতিয়া মই কি দিম, পিছবেলা অলপমান চাপৰ আৰু অলপ ৰাইচ পলিচ দিম। দিনটোত মাত্ৰ দুবাৰেই কাম কৰিলেই হ'ল। এবাৰ ৰাতিপুৱাই সিহঁতক অলপ পাত দি দিছোঁ, আৰু দ্বিতীয়বাৰ মই সিহঁতক অলপ দানা দি দিম। সিহঁতৰ স্কিনটো খুব ভাল দেখাইছে, কাৰণ অলপ সিহঁতক দানাৰ লগত মই প্ৰত্যেক দিনেই মিনাৰেলটো দি থাকোঁ। আৰু গেছ নহ'বৰ কাৰণে ইহঁতক মই ক'লা নিমখ প্ৰত্যেক দিনেই দানাত 10 গ্ৰামমানকৈ দি থাকোঁ। এই ভিডিঅ'টো কৰা মোৰ আৰু এটা উদ্দেশ্য হৈছে যে আপোনালোকৰ ঘৰত যদি ছাগলী এনেকৈ কোনোবাই পুহিছে বা ৰাখিছে, এই কঁঠালৰ ছিজনত কিন্তু কঁঠাল নোখোৱাব। কঁঠাল ছাগলীৰ কাৰণে একেবাৰেই ভাল নহয়। যদি আপুনি কঁঠাল খুৱায়, তেতিয়া কিন্তু অপকাৰ হ'ব পাৰে। হেল্ল' বন্ধু, মোৰ মাত্ৰ এমাহেই হৈছে। মই ষ্টাৰ্টিংটো আপোনালোকক দেখুৱাইছোঁ। চাওঁচোন কিমান গ্ৰ' কৰিব পাৰোঁ। উন্নত মানৰ ছাগলী মোৰ আহিব, খবৰ কৰিছোঁ, আৰু তেতিয়া আপোনালোকক মই ভিডিঅ'বিলাক দেখুৱাই যাম। যদি মই সফল হওঁ, তেতিয়াহ'লে আপোনালোকেও এনেকৈ কৰিব পাৰিব। কাৰণ ইয়াৰ কাৰণে কোনো বেছি জেগাৰ প্ৰয়োজন নাই। কিছুমান নেপিয়াৰ কৰি ল'ব লাগিব। এতিয়া আপোনালোকক মই অকণমান দেখাইছোঁ, চাওক। আপোনালোকে অসূয়া দেখিবলৈ পাইছে নিশ্চয়। চাদৰ ওপৰত যে হালি জালি আছে, সেইখিনি হৈছে গোমধান। এনেকৈ আমি কিছুমান, মোৰ তেনেকুৱা গোমধান প্ৰায় কাৰ্টুনত আছে, মাছৰ কাৰ্টুনবিলাকত আছে। 20টামান কাৰ্টুন আছে। আপোনাৰ এটা কাৰ্টুনৰ পৰা উভালি আনিলেই সিহঁতৰ দিনটোৰ কাৰণে 7জনী ছাগলী হৈ যায়। তাৰোপৰি মই বাহিৰতো অলপমান গোমধান কৰিবলৈ লৈছোঁ। যদি মই একঠামান মাটি গোমধান কৰি ল'ব পাৰোঁ, তেতিয়া ইহঁতৰ খাদ্যৰ কোনো সমস্যাই নাই। হেল্ল' বন্ধু,
যদি মোৰ চেনেলত আপুনি প্ৰথম আহিছে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে কমেণ্ট কৰিব। সাঁচি গছৰ ওপৰত মই আপোনালোকক বহুত ভিডিঅ' দিলোঁ, নিজেও বহুত কৰিলোঁ। ভালেমান মোৰো সাঁচি গছ আছে। এই সাঁচি গছবিলাকেই মোৰ এই ছাগলীৰ পালনৰ সম্বল বুলিব পাৰি। কাৰণ সাঁচি গছৰ পৰা মই প্ৰচুৰ পাত পাওঁ। সেই পাতবিলাকেই আনি মই ইহঁতক আহাৰ হিচাপে দিব পাৰিম। 5জনী ছাগলী যদি মই ভাল ল'ব পাৰোঁ, 5জনী ছাগলীত মই ছমাহত 10টা পোৱালি পাম। 10টা পোৱালি যদি মই 5টা খাচী কৰিব পাৰোঁ, এটা ছাগলীত 15,000কৈও মই বছৰেকত লাখ টকা পাম বুলি ভাবিছোঁ। কিন্তু এজোপা সাঁচি গছত এবছৰত লাখ টকা আপুনি কেতিয়াও কৰিব নোৱাৰে। সেইকাৰণে আমি বিকল্প কিছুমান চিন্তা কৰিব লাগিব। আৰু বিকল্প হিচাপে মই বাছি লৈছোঁ মানে সাঁচি গছৰ লগতেই এই ছাগলী পালন। চাওঁচোন কিমান উপকৃত হ'ব বাৰু। হয়, বহুত দিগদাৰ কৰে, ই ওচৰলৈ আহিবই নোৱাৰি, গাতে লাগি থাকিবলৈ বিচাৰে। মৰম চেনেহটোৱে আচল কথা। আপুনি ছাগলী পালন কৰিবলৈ হ'লে বা যিকোনো জীৱ জন্তু পালন কৰিবলৈ হ'লে প্ৰচুৰ মৰম কৰিব লাগিব। আৰু যিমানেই আপুনি মৰম কৰিব সিমানেই সিহঁতি গ্ৰ' কৰিব। এই চাওক, আৰু আছে ছাগলী মোৰ 2-3টা, সিহঁতি বাহিৰত গৈছে। মই সাধাৰণতে বাহিৰলৈ যাবলৈ নিদিওঁ, কাৰণ পশুপালন বিভাগৰ পৰাও আমি বহুত সহায় পাব পাৰোঁ। পোনপ্ৰথমবাৰে মই পশুপালন বিভাগৰ লগত যোগাযোগ কৰিলোঁ। তেওঁলোকে আহি ভেকচিন দি গৈছে, আকৌ আহিব। বছৰেকত 3বাৰ ভেকচিন দিব, পেলু দৰবো দিছে। গতিকে এটা সময়ত মই ঋণো ল'ব পাৰিম। যেতিয়া মোৰ অকণমান টকাৰ প্ৰয়োজন হ'ব, অতি সহজতেই মই ঋণো পাব পাৰিম। গতিকে আপোনালোককো মই সহযোগী কৰি লৈছোঁ। যদি ভাল পায়, মোৰ ভিডিঅ'টো চাই যদি ভাল পায়, কমেণ্ট কৰিব। বহুত কথা ছাগলীৰ বিষয়ে আমি জানিব পাৰিম আৰু আমি আমাৰ পৰিয়ালটো সুন্দৰভাৱে চলাই লৈ যাব পাৰিম। কিন্তু মেলি দি ছাগলী পুহিম, এইটো অলপ অসুবিধা হয়। কাৰণ ছাগলীয়ে সাধাৰণতে মানুহৰ ঘৰত, বাৰীত বহুত দিগদাৰ কৰে। সেইকাৰণে সিহঁতক সদায় এনেকৈ বন্ধন পদ্ধতিতেই ৰাখিবৰ কাৰণে যত্ন কৰিব লাগে। হেল্ল' বন্ধু, বেছি দীঘলীয়া নকৰোঁ। আপোনাৰ বহুমূলীয়া সময় খৰচ কৰি মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। আজিলৈ আহোঁ।